ফ্ৰেণ্ডছ যিবোৰে এডিআৰই পৰীক্ষা দিবলৈ যাব তেখেতে এই নোটিছখন ভালকৈ পঢ়ি যাব। ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, টেট টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ NIOS DLED কনফিউজন কুৱেশ্যন এনচাৰ্ছ, মানে বহুতে কনফিউজ কৰি আছে বা কনফিউজন হৈছে, সেই কুৱেশ্যন কৰিছে তাকে সেইটো আলোচনা কৰিম। আৰু নেক্সট হিয়াৰিং ডেটটো কেতিয়া দিছে বা কেতিয়া হ'ব, আৰু চান্সেছ অফ ভেলিড অৰ ইনভেলিড, কিমান পাৰ্চেণ্ট চান্স আছে আৰু কিমান পাৰ্চেণ্ট চান্স নাই, এইটো বহুতে সুধিছে। গতিকে এইবোৰ বস্তু আলোচনা কৰিম। লগতে অহাকালি ADRE গ্ৰেড 3ৰ গ্ৰেজুৱেট লেভেল পৰীক্ষা হ'ব, তাৰ ওপৰত কিছুমান নিয়ম দিছে, মেইনলি নিয়ম দিছে, সেইখিনি আলোচনা কৰিম। আৰু লগতে ইণ্টাৰনেট শ্বাটডাউন কৰিছে, আৰু কিহৰ কাৰণে ইণ্টাৰনেট শ্বাটডাউন কৰিব ইয়াৰ ডিটেইলছ গভৰ্ণমেণ্টে প্ৰকাশ কৰিছে। গতিকে সেইটো আলোচনা কৰিম। চ' ভিডিঅ' একেলগে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ডিছকাশ্যন। কনফিউজন হৈছে, কিছুমানে কুৱেশ্যন কৰিছে যে যিটো 5 ষ্টেটছক এটা দিছে, 5 ষ্টেটছৰ ওপৰত শুনানি হৈছে, 5 ষ্টেটছলৈকে এটা বিচাৰিছে ৰিপ্লাই। তো সেই 5 ষ্টেটছৰ মানুহখিনিকেই হ'ব না বাকী অন্যান্য ষ্টেটছো হ'ব? ইয়াতে যদি ডিচিশ্যন হয়, মই বস্তুটো লিখি লওঁ ৰ'ব, যদি ইণ্টাৰিম অৰ্ডাৰ হয়, ইণ্টাৰিম অৰ্ডাৰৰ কাৰণেই প্ৰেয়াৰ পিটিশ্যন দাখিল কৰিছে বা ইয়াৰ ওপৰতে ৰিপ্লাই দিছে, যে ৰিপ্লাই বিচাৰিছে যে ইণ্টাৰিম অৰ্ডাৰ দিয়া যাব নে নাযাব, বা ইণ্টাৰিম অৰ্ডাৰ দিলে কি হ'ব। তো ইণ্টাৰিম অৰ্ডাৰ হৈছে কি, যেনেকুৱা ধৰক আপোনালোকে নতুন টেট আহিছে, বহিব দিব লাগে, মানে সুযোগ দিব লাগে, এইটো কোৱা হয় ইণ্টাৰিম অৰ্ডাৰ। জবৰ ক্ষেত্ৰত হয় নে নহয় এইটো অকণমান কনফিউজন আছে, কিন্তু ইণ্টাৰিম অৰ্ডাৰ যদি আহে তেনেহ'লে 5টা ষ্টেটৰ কাৰণে প্ৰেয়াৰ পিটিশ্যনৰ কাৰণেহে ইণ্টাৰিম অৰ্ডাৰটো দিব। তাৰমানে সেই 5টা ৰাজ্যতে লাগু হ'ব যদি ইণ্টাৰিম অৰ্ডাৰ আহে, যদি আৰু সুযোগ দিয়ে, যদি নতুনকৈ টেট পাতে তেতিয়াহ'লে বহাৰ সুযোগ দিয়ে বা এনেকুৱা ধৰণৰ এটা সুবিধা দিব। আৰু বাকী যদি ডিচিশ্যন হয়, ধৰক যদি ডিচিশ্যন হয়, ফাইনেল জাজমেণ্ট পাছ হৈ গ'ল, তেতিয়াহ'লে অন্যান্য ষ্টেটো লাগু হ'ব। কাৰণ আপোনালোকে জানে যে ইয়াৰ আগত যিটো সুপ্ৰিম কোৰ্টৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ দ্বাৰা যিটো ইনইকুইভেলেণ্ট কৰা হৈছিল, সেইটো কিন্তু অসমৰ কাৰণে কৰা নাছিল, বেলেগ ষ্টেটৰ কাৰণে কৰা হৈছিল, কিন্তু সেইটো সকলো দেশতে লাগু হৈছে। গতিকে যদি ডিচিশ্যন আহে, ডিচিশ্যন যদি ফাইনেল ডিচিশ্যন আহে, তেনেহ'লে সকলো দেশতে লাগু হ'ব। বাট ইণ্টাৰিম অৰ্ডাৰ যদি আহে বা সুযোগ দিব লাগে, তেতিয়াহ'লে যিকেইটা ষ্টেটে MA কৰিছে, MA মানে মিছলেনিয়াছ এপ্লিকেশ্যন কৰিছে, সেইকেইটা ষ্টেটৰ মানুহকেই মানে নতুনকৈ টেট হ'লে বহিবৰ সুযোগ দিব আৰু কি, এনেকুৱা ধৰণৰ এটা ৰাহাত যিটো কোৱা হয়, মানে সুযোগ। চ' এই প্ৰশ্নটো বহুতে কৰিছিল যে অন্যান্য ষ্টেটতো এইটো হ'ব নেকি। তো দুটা বস্তু আছে, এটা হৈছে সুযোগ আৰু এটা হৈছে ডিচিশ্যন। তো ডিচিশ্যন সকলো ষ্টেটতো হ'ব, কোনো কথা নাই। আৰু যদি সুযোগ দিয়ে, অনলি ইণ্টাৰিম অৰ্ডাৰ আহে, তেতিয়াহ'লে যিকেইটা ষ্টেটক দিছে সেইকেইটা ষ্টেটে পাব। নেক্সটত সুধিছে হিয়াৰিং, নেক্সট হিয়াৰিং কেতিয়া হ'ব। নেক্সট হিয়াৰিঙৰ ডেটটো আছে, ইয়াতে চাওক, নেক্সট হিয়াৰিং হ'ব 5 নৱেম্বৰ। ডিচিশ্যনটো পেণ্ডিং আছে, ইয়াতে চাওক পেণ্ডিং আছে। আৰু নেক্সট হিয়াৰিং 5 নৱেম্বৰ হ'ব। গতিকে 5 নৱেম্বৰলৈকে আপোনালোকে ৱেইট কৰিব। 5 নৱেম্বৰত ইণ্টাৰিম অৰ্ডাৰ অহাৰ চান্স আছে বুলি এই NIOS DLEDৰ যিজন এডভকেট আছে, মনজিত কালৰা চাহেব, তেখেতে কৈছে যে ইণ্টাৰিম অৰ্ডাৰটো আনা হ'ব পাৰে। এতিয়া কিন্তু কনফাৰ্ম নহয়, আপোনালোকে আকৌ ভাবি ল'ব যে মই কনফাৰ্ম কৈছোঁ, এনেকুৱা নহয়, আহিব পাৰে বুলি মনজিত কালৰা চাহেবে কৈছে। নেক্সট হৈছে চান্সেছ অফ ভেলিড। চান্সেছ অফ ভেলিড, এইটো কিন্তু ইমান ডাঙৰ এটা কুৱেশ্যন, যদিও দেখা যায় দুটা শব্দৰ, কিন্তু বহুত ডাঙৰ কুৱেশ্যন। চান্সেছ অফ ভেলিড কিমান হ'ব পাৰে, নহ'ব পাৰে, হ'ব পাৰে, নহ'ব পাৰে, বহুতৰে একে কথা। যিবিলাকে হয়তো অন্যান্য DLED তেওঁলোকে বিচাৰি আছে এইটো নহ'ব, আৰু যিবিলাক NIOS DLED আছে তেওঁলোকে বিচাৰি আছে যিটো হ'ব। মই কিন্তু কাৰো পক্ষ নহয়, যিখিনি মানে খবৰ মই কালেক্ট কৰিব পাৰোঁ সেইখিনি আপোনালোকক জনাওঁ। তো চান্সেছ অফ ভেলিড ইয়াৰ ডাঙৰ খবৰ, ইয়াৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা, লগতে সুপ্ৰিম কোৰ্টটো আছেই। ফাইনেল জাজমেণ্ট অহালৈকে কোনেও ক'ব নোৱাৰিব চান্সেছ অফ ভেলিড, কিন্তু এতিয়ালৈকে ধৰক এডভকেটবিলাকেতো ভালেই ক'ব। কালৰা ছাৰতো কেইবাটাও ইণ্টাৰভিউ দিছে, টিভি মিডিয়াতো দিছে, তেখেতেতো চিয়'ৰ আৰু কি যে হয় এইটো ফেভাৰে আহিব ডিচিশ্যনটো। তো যিকে নহওক, কি হয় নহয়, এজন কেণ্ডিডেট নহয় কথা। 12 লাখৰ পৰা 14 লাখ কেণ্ডিডেট অল অভাৰ ইণ্ডিয়াত
তো ভাবি লওক কিমান প্ৰাৰ্থী আছে। তো গতিকে এয়া বিৰাট ডাঙৰ এটা প্ৰশ্ন, বিৰাট ডাঙৰ এটা গতিকে জাজমেণ্ট নোহোৱালৈকে আমি একো ক'ব নোৱাৰিম। নেক্সট কিবা খবৰ পালে মই আপোনালোকক জনাই দিম। ফ্ৰেণ্ডছ, যিবোৰে ADRE পৰীক্ষা দিবলৈ যাব তেখেতে এই নোটিছখন ভালকৈ পঢ়ি যাব। মই দেখাই দি আছোঁ, আপোনালোকে লাগিলে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰিব। ইয়াতে ধুনীয়াকৈ দিছে যে কিহৰ কাৰণে ইণ্টাৰনেট শ্বাটডাউন কৰিব লাগে আৰু কোনো ধৰণৰ যাতে উৰা বাতৰিত কাণ নিদিয়ে আপোনালোকে। ইয়াতে চাওক লিখি দিছে যে মোবাইল এপ্লিকেশ্যন, যিকোনো এপ্লিকেশ্যন হ'ব পাৰে, ফেচবুক, হোৱাটছআপ, টুইটাৰ, টেলিগ্ৰাম, ইউটিউব আদিৰ জৰিয়তে উৰা বাতৰিসমূহৰ উদাহৰণ আছে। হয়, এইবিলাক ছ'চিয়েল মিডিয়ামৰ মাধ্যমত বহুত ধৰণৰ উৰা বাতৰি আহে, সেইবিলাক বিশ্বাস কৰিবলৈ মানা কৰিছে। লগতে ভুৱা প্ৰশ্ন কাকতো কোনোবাই বিক্ৰী কৰিব পাৰে, ইয়াতেও যাতে কোনোবাই হাত নিদিয়ে, ইত্যাদি ইত্যাদি বহুত কথা লিখিছে, আপোনালোকে এইটো পঢ়ি ল'ব। আৰু লগতে যাতে কোনো দুষ্ট চক্ৰ ইয়াৰ কোনো ধৰণৰ কৰিব নোৱাৰে, সেইকাৰণে অহাকালি 29 ছেপ্টেম্বৰ ৰাতিপুৱা 8:30 পৰা আবেলি 4:30 মোবাইলৰ ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল ৱাইফাই সংযোগ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰমানে অহাকালি 2 বেলা পৰীক্ষা হ'ব। 8:30 পৰা আৰম্ভ হ'ব, আবেলি 4:30 গোটেই অসমত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব, এজ 15 ছেপ্টেম্বৰৰ নিচিনা। তো গতিকে আৰু যিবোৰে পৰীক্ষা দিবলৈ যাব তেওঁলোকক ইয়াতে ছিকিউৰিটি দিব ইত্যাদি বহুত কথা লিখিছে। তো আপোনালোকে এইটো পঢ়ি ল'ব। ৰাইজৰ গেটাৰতেও লিখিছে, ৰাইজেও এইখিনি সজাগ হ'ব। তো এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যন। ADRE পৰীক্ষাৰ্থী যিবিলাকে পৰীক্ষা দিব, মই ADREৰ ওপৰত এইবাৰ বেছি ভিডিঅ' বনাব পৰা নাছিলোঁ, তথাপি মই যিখিনি পাৰিছোঁ বনাইছোঁ। ADRE 4 গ্ৰেডৰ পৰীক্ষাটো এতিয়ালৈকে হোৱা নাই। আপোনালোকে যদি মোৰ চেনেলত নতুন আছে তেনেহ'লে প্লেলিষ্টত গৈ সেই ভিডিঅ'বিলাক চাব পাৰিব। চ' ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'টো ভাল লাগিলে এটা লাইকৰ বুটামটো টিপি দিব, লগতে আপোনাৰ ফ্ৰেণ্ডছৰ লগত কাইণ্ডলি শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰোঁতে কোনো পইচা নালাগে, কিন্তু আপোনাৰ ছাবস্ক্ৰাইবে মোক উৎসাহিত কৰিব আৰু ভিডিঅ' বনাবলৈ। সকলোলৈ অল দ্য বেষ্ট জনাইছোঁ, বেষ্ট অফ লাক জনাই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।